Hello everyone, সকলোকে welcome জনাইছো ইউটিউব চেনেল হাপি হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচৰ পৰা ওলোৱা এটা এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত থকা যি নেতাজী সুভাষ চন্দ্ৰ আৱাসীয় বিদ্যালয় খোলা হৈছে, তাতে কিছু সংখ্যক টিচাৰ নিযুক্তিৰ কাৰণে এডভাৰটাইজটো পাব্লিছ হৈছে। আৰু ইয়াৰ কাৰণে ডাইৰেক্ট ৱাক ইণ্টাৰভিউ হ'ব 4 ফেব্ৰুৱাৰীত হ'ব। আৰু লোকেশ্যনটো হৈছে ডিষ্ট্ৰিক্ট মিছন অফিচ সমগ্ৰ শিক্ষা কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এইটো এডভাৰটাইজমেণ্ট চাই পেলাই এপ্লাই কৰিব পাৰিব আৰু ইণ্টাৰভিউত যাব পাৰিব। আৰু ইণ্টাৰভিউত যোৱাৰ টাইমত বায়'ডাটা নিব লাগিব, ইনক্লুডিং পাৰ্মানেণ্ট এড্ৰেছ, কমিউনিকেশ্যন এড্ৰেছ, কণ্টেক্ট নম্বৰ, এইবিলাক লগত এডুকেশ্যনেল কোৱালিফিকেশ্যন এইবিলাক মেনশ্যন কৰিম। আৰু চেল্ফ এটাষ্টেড ডকুমেণ্টছবিলাক নিব লাগিব, গোটেইখিনি ডকুমেণ্টছ এডুকেশ্যনেল হওক বা এক্সপিৰিয়েঞ্চ হওক। আৰু ৰিপৰ্টিং টাইম হৈছে 11 AM to 4 PM, 11টাৰ পৰা 4টাৰ ভিতৰত যাব লাগিব। আৰু অফিচ এড্ৰেছটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা কামৰূপ মেট্ৰ' ছাত্ৰীবাৰী কেচি ৰোড নিয়াৰ শ্ৰী খ্ৰীষ্টিয়ান হস্পিটেল গুৱাহাটী 781008। এইটো এড্ৰেছত যাব লাগিব। ভেকেঞ্চি কি আছে আমি গোটেইখিনি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো এতিয়া প্ৰথমতে আছে এছিষ্টেণ্ট টিচাৰ হিন্দী এটা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন আৰ্টছ উইথ হিন্দী এজ ছাবজেক্ট এণ্ড UP or HS টেট কোৱালিফাইড এণ্ড হেভিং BEd আৰু এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। দৰমহা হ'ব 22,000 পাৰ মান্থ, এজ লিমিট 45 years। তাৰপিছত এছিষ্টেণ্ট টিচাৰ ইংলিছৰ এটা ভেকেঞ্চি। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন আৰ্টছ উইথ ইংলিছ এজ মেজৰ ছাবজেক্ট আৰু UP HS টেট কোৱালিফাইড লগত BEd লাগিব। এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ এটা ভেকেঞ্চি। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন আৰ্টছ উইথ UP or HS qualified having BEd। আৰু এছিষ্টেণ্ট টিচাৰ মেথছ এণ্ড ছায়েন্সৰ এটা ভেকেঞ্চি। ইয়াতে কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ছায়েন্স আৰু UP or HS টেট কোৱালিফাইড, এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবল। তাৰপিছত এছিষ্টেণ্ট টিচাৰ মেথছ আৰু ছায়েন্সৰ আৰু এটা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ছায়েন্স উইথ মেথছ এজ ছাবজেক্ট আৰু UP or HS টেট কোৱালিফাইড আৰু BEd। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এইটো এডভাৰটাইজমেণ্ট চাই পেলাই আপোনালোকে যাব পাৰিব। আৰু বাকী কণ্ডিশ্যনখিনি ইয়াত দিয়া আছে। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এইটো এডভাৰটাইজমেণ্ট চাই পেলাই গ'লেই হ'ল।